Hello guys, welcome to my channel Afsana blog. মই আজি আপোনালোকৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি কৰোঁ সব দেখাম। আজি ভিডিঅ' মই আৰম্ভ কৰিলোঁ ৰাতিপুৱা সৰু এখন বাগিচাৰ সৈতে। এই আমাৰ সৰু বাগিচাখন আপোনালোকে সবে দেখা পাই আছে। এয়া দেখা পাই আছে পালেং শাক, এয়া পালেং শাক। এয়া পাপাই পথাৰত পানী মাৰি আছে, দেখা পাই আছে ধুনীয়া ধুনীয়া শাক। এয়া মই ৰাতিপুৱা উঠি পুরা একদম ধুসুম করে ব্রাশ কৰি আছো, দেখা পাই আছে ধুনীয়াকে ব্রাশ কৰি আছো। দাঁতে আৰু ব্রাশে পুৰা ফাইটিং কৰি আছে। আপোনালোকে দেখা পাইছে দাঁতে আৰু ব্রাশে যে পুৰা ফাইটিং কৰি আছে। আৰু দেখাম আপোনালোকৰ লগত, আপোনালোকে মোৰ লগতে থাকিব। এয়া মই ব্রাশ কৰি আহি চাহ বনাব ললো। এপিনে আছে বঠিটো ললো, বঠিটো লৈ মেৰা পিঠাটো দেখা পাইছে আপোনালোকে। মেৰা পিঠাটোক ধুনীয়া কৰি কাটি ল'ম। মেৰা পিঠাটোক ধুনীয়া কৰি কাটি তাৰ পিছত এটুক থৈ মেৰা পিঠাটো কাটি আছো। আপোনালোকে দেখা পাই আছে লাহে লাহে কাটি আছো। মেৰা পিঠাটো কাটে কোৱা নাই। মেৰা পিঠাটোক 4 ভাগ কৰি ল'ম কাটি। দেখা পাই আছে মেৰা পিঠাটো কাটি আছো, কাটা হৈ গ'ল। এতিয়া এটুক বলক আমি এইটো লৈ এতিয়া ভাজিবলৈ আৰম্ভ কৰোঁ। এয়া আহি গ'লো মেৰা পিঠা। মেৰা পিঠাখিনি দেখা পাইছে আপোনালোকে। এয়া মেৰা পিঠা থৈ দিলোঁ কিমানকেইটা। এতিয়া মেৰা পিঠাটো লৈ লাহে লাহে চকাৰ ওচৰত আহিলোঁ। চকাটো জ্বলাই এতিয়া মেৰা পিঠাটো থৈ এইটোৰ ওপৰত অলপ মিঠাতেল দি দিম। দেখা পাইছে গেছটো জ্বলাই মিঠাতেল দি দিছোঁ। মোৰ ঘৰ আপোনালোকে পাৰিলে ৰিফাইনো দিব পাৰে, ৰিফাইন নাছিলে কাৰণে মিঠাতেল দিলোঁ। মিঠাতেলটো দি এতিয়া অকণমান নিমখ দি দিম ওপৰত। নিমখটো দিলে মানে খাই ভাল লাগে, নিমখে লাগে, সোৱাদ লাগে খাই। দেখা পাইছে নিমখ ওপৰত ছিটিয়াই দিম এতিয়া অলপ নিমখ। এয়া দেখা পাইছে। এতিয়া নিমখটো দি ধুনীয়া কৰি লৰা চৰা কৰি দিম। এয়া দেখা পাইছে নিমখটো ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া আমি লাহে লাহে আগুৱাই যাম চাহৰ পিনে। এয়া চাহ বনাবলৈ লৈ ল'লোঁ এইটো চাহৰ মেচিনটো। এতিয়া ইয়াতে অলপ দি দিম 3 চামুচমান চেনি। আপোনালোকে দেখা পাই আছে পানী। ইয়াতে দি দিম 3 চামুচমান চেনি। এয়া চেনি দিয়া হৈ গ'ল 1 চামুচ, আৰু 1 চামুচ, 2 চামুচ আৰু 1 চামুচমান দি দিওঁ। এয়া 1 চামুচ, 3 চামুচ। মিঠাটো কম হ'ব যেন লাগিছে, 1/2 চামুচ দি দিওঁ। এয়া 1 চামুচ, 1/2 চামুচ। এতিয়া ইয়াতে অকণমান দি দিম নিমখ। নিমখ দি দিলে চাহটো খাই সোৱাদ হয়, ভাল লাগে। আপোনালোকে নিমখ নিদিলেও হ'ব, মই মানে দিছোঁ। ইয়াতে অলপ দি দিম 1/2 চামুচ চাহপাত। 1/2 চামুচ চাহপাত দি ধুনীয়াকৈ ঢাকনটো লগাই, দেখা পাই আছে চাহপাত দিলোঁ। এতিয়া ঢাকনটো লগাই দিওঁ। ঢাকনটো লগাই এতিয়া লৈ যাওঁ আমি চাহৰ মিচিঙৰ পিনে। এয়া বৰ্ডত লগোৱা আছে মিচিংটো, দেখা পাইছে। ইয়াতে আনি আমি বহাই দিলোঁ কেটলি, চাহৰ কেটলি। চুইচ দি দিলোঁ। ইয়াতো চুইচ দিব লাগিব। ইয়াতে চুইচ দিলে ৰঙা লাইটটো জ্বলি যাব। সেয়া দেখা পাইছে ৰঙা লাইট জ্বলি গৈছে। এয়া আমাৰ চাহ হৈ গ'ল। আমাৰ ৰাতিপুৱা চাহ বনোৱা হৈ গ'ল। এয়া আমাৰ চাহ হৈ গ'ল। এতিয়া আমি চাহখিনি খাম ধুনীয়া কৰি। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।